নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। অসম কেবিনেটৰ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ লৈ আপোনালোকৰ মাজলৈ ভিডিঅ'টো আনিবলগীয়া হ'ল যে দুচকীয়া তিনিচকীয়া বাহনসকলৰ ওপৰত যি জৰিমনা আৰোপ কৰা হৈছিলে সেয়া নথিপত্ৰ নথকাৰ বাবে, যে সেয়া অনুজ্ঞাপত্ৰ বা লাইচেন্সেই হওক, প্ৰদূষণ নিয়ন্ত্ৰণ বা পলিউশ্যন চাৰ্টিফিকেটেই হওক বা ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট নথকাই হওক, সেইসকলৰ বাবে অতি সুখবৰ। তেওঁলোকক কোনো ধৰণৰ ফাইন বিহা নহয়, কেৱল হেলমেট পৰিধান নকৰাসকলকহে ফাইন বিহা হ'ব। আৰু যিসকলৰ কাগজপত্ৰখিনি নাই, ইঞ্চুৰেঞ্চ, পলিউশ্যন এইখিনি আপডেট নাই, তেওঁলোকক 3 পৰা 4 বাৰৰ ভিতৰত সতৰ্কবাণী দিয়া হ'ব। যদি তাৰ পাছতো তেওঁলোকে সেইখিনি কৰি নলয়, তেতিয়াহে তেওঁলোকক জৰিমনা বঢ়া হ'ব। ইয়াৰ দ্বাৰা তিনিচকীয়া দুচকীয়া বাহনৰ বাবে বহুত সকাহ হৈছে। আৰু এই সিদ্ধান্তই সমাজৰ শিক্ষাৰ্থী, শ্ৰমিক, ডেলিভাৰী বয়, ৰাজহুৱা পৰিবহণ চালকৰ লগতে আন সকলকো লাভান্বিত কৰাত বা পৰিশ্ৰমৰ ধৰণ হ্ৰাস কৰাত সহায় কৰিছে বুলি চৰকাৰে জনায়। যিসকল ঠিকাভিত্তিক 35,133গৰাকী শিক্ষকৰ আজি নিয়মীয়াকৰণ কৰিছে, গতিকে অতি ভাল খবৰ এইটো। ৰাজ্যৰ প্ৰাথমিক আৰু উচ্চ মাধ্যমিকত নিয়মীয়া শিক্ষক হিচাপে অভিজ্ঞ ঠিকাভিত্তিক শিক্ষকসকলৰ পাৰ্শ্ব প্ৰৱেশৰ ব্যৱস্থা কৰাৰ বাবে বিদ্যমান সেৱা বিধি সংশোধন কৰা হ'ব আৰু তেওঁলোকক এতিয়া অন্য শিক্ষকৰ দৰেই ৰেগুলাৰ কৰা হ'ব বুলি কেবিনেটে আজি সিদ্ধান্ত লয়। গতিকে আজি এইকেইটা খুবেই ভাল খবৰ। বাইক আৰোহী বা টেম্পু চালকেই হওক বা তিনিচকীয়া বাহন চালকেই হওক, তেওঁলোকৰ বাবে এটা ভাল খবৰ আহিছে। তেওঁলোকৰ ওপৰত কোনো ধৰণৰ মাচুল আৰোপ কৰা নহয়, অৰ্থাৎ কোনো ধৰণৰ ফাইন তেওঁলোকৰ পৰা আৰক্ষীয়ে ল'ব নোৱাৰিব। আৰু শিক্ষকসকলৰ নিয়মীয়াকৰণ এটা ডাঙৰ তেওঁলোকৰ ডিমাণ্ড আছিলে, সেইটো আজি ফুলফিল কৰি দিছে। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, ইনফৰমেশ্যনটো ভাল পালে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ লাইচেন্সেই হওক বা ইঞ্চুৰেঞ্চেই হওক, পলিউশ্যনেই হওক, এইখিনি কৰা নাই, আপোনালোকে সোনকালে আপডেট কৰি ল'ব, কিয়নো 4 বাৰলৈকে সময় দিব। 4 বাৰ আপোনালোকে যদি বাটত আৰক্ষীয়ে ধৰে, 4 বাৰ আপোনালোকক সতৰ্কবাণী দিব। 5 নম্বৰ বাৰ কিন্তু আপোনালোকৰ ওপৰত ফাইন জাপি দিবলৈ বাধ্য হ'ব। গতিকে এইখিনি যাতে নহয়, তাৰ বাবে আপোনালোকে ব্যৱস্থা ৰাখি, যদি কাগজপত্ৰসমূহ আপডেট কৰা নাই, সেইখিনি আপডেট কৰিবলৈ যথেষ্ট সময় আছে, আপোনালোকে সেইখিনি কৰি ল'ব। ধন্যবাদ।